নবৌক লাগে একেবাৰে বাহুবলী মাছ আৰু তই বিচাৰিছ একেবাৰে বতাহৰ দামত। এনেকে হ'লে কেনেকে হ'ব ভাই? 200-250 টকাতনো মই 4-5 কেজিয়া মাছটো দি পঠিয়াবলৈ পাৰোঁনে? তাকো বৰালি। তই মোকে চুবা না ভাই। তই কথাটো বুজি পোৱা নাই অ। বাকীত নিনিও বুলিহে 200 টকা এটা লৈ থ বুলি কৈছো। এতিয়া নিদিওঁ বুলি কোৱা নাই নহয় তোক। আৰু পইচা যিমান লাগে সিমানেই ল'বি। খালি ফেচবুকৰ পইচাটো আহি ল'বলৈ দে। বাকী গোটেই কেইটকা দি দিম নহয় তোক। এতিয়া মানে এনেই এডভান্সকৈ 200 টকা এটা থৈ দে, মাছটো লৈ যাওঁ মই। গোটা গুটি 1800 টকা। তাতকৈ না 1 টকা বেছি না 1 টকা কম। হাতত পইচা আনিবি, মাছ লৈ যাবি, বছ খেলা খতম। বেয়া পাই লাভ নাই দেই মোক সৰুপোনা দা। মোৰ মাছৰ লগত বাকী বোকা চিষ্টেম নাই দেই ভাই। আজিলৈকে কাকো বাকী দিও পোৱা নাই, নিদিওঁ কেতিয়াও। পানীত থকা প্ৰাণী। আমাৰ ফিচাৰীত 12 মাহেই পানী থাকে। মাছ বিক্ৰী নগ'লেও কোনো কথা নাই, থাকিব বুঢ়া হৈ ফিচাৰীতে। হ'লেও আধা দামত বাকীত সেইভাগে দিয়াত নাই দেই। আহ ফিচাৰীটোৰ ওচৰত তেনেকৈ ৰখি নাথাকিবি। জৰা পানী আৰু বৰালি মাছ এই দুটাই আছিলে তাইক ৰখোৱাৰ উপায়। য'ৰ পৰা যি কৰি হ'লেও মই মুঠতে আজি মাছটো নিবই লাগিব। ক'ৰবাত কামকে বিচাৰি যাওঁ, হাজিৰাকে কৰোঁগৈ মাছ খুৱাবলৈ। এই ছটি দেখোন সিজনীতকৈও ছাৰ। দেহি ঐ, বৰালি মাছৰ লগত খাবলৈ ঔটেঙাহে লাগে। ক বাপেকৰ মূৰৰ পৰা যোগাৰ কৰি দিওঁ মই তাইক কোৱাৰ লগে লগে ঔটেঙা। জীয়ৰী মানুহজনীয়ে দিনটো বিচনাতে পৰি মোবাইল পিটিকি থাকিব, আৰু মই এই বুঢ়ী দেহত লোকৰ বাৰীয়ে বাৰীয়ে হাবিয়ে বননিয়ে ঘূৰি ঘূৰি তাইক জুতি পুতি লগাই খুৱাবলৈ ঔটেঙা বিচাৰি যাব লাগে। নোৱাৰিছো আৰু এইবোৰৰ লগত। মই নাথাকো কেলে জানো মই। বোলে ব'লক মা, ঔটেঙা বিচাৰি যাওঁ দুজনীয়ে, গাড়ীখনকে লৈ যাওঁ। এনেকে কওকচোন তাই, অকণমান হ'লেও মনটোত শান্তি পালোহেঁতেন। নাই, গাড়ী পুতলা সজোৱা দি সজাই থৈ দিব। ক'ৰবালে এখনটেক লৈ যাওঁ বুলি আজিলৈকে তাইৰ মুখত শুনা নাই মই দেই, শুনা নাই। মাকে পুতেকে ওলাই গ'ল যেতিয়া এইবাৰ ঘৰলৈ ফোন এটা কৰি চিধাই নবৌ ঘৰলৈ যাওঁ। সিদিনা কথা বতৰা আধা পতা হ'ল, আজি গোটেইখিনি গৈ খোলাখুলিকৈ কৈ থৈ আহোঁগৈ। আজি বৰালি মাছ খাম ঔটেঙাৰ লগত। মাই গড, কি যে মজা লাগিব নহয়, কিমান যে টেষ্টি লাগে। শুনিছে, কালি ৰাতি যে দিছিলোঁ ভাত খোৱা ভিডিঅ'টো, কেনেকুৱা কমেণ্ট আহিছে বুলি ভাবিছে আৰু, ভালে বেয়াই। এতিয়ালৈকে 1400মান কমেণ্টেই হ'ল। ভালকেই কওক বা বেয়াকেই কওক, কমেণ্ট আহিছেতো মুঠতে, এনেকৈ আহি থাকিলেই হ'ল। তো আৰু কি, কোৱাই কৈ থাকিব, কোৱাই কৰি থাকিম। মুঠৰ ওপৰত ভিডিঅ' চাইছেতো ৰাইজে, সেইটোহে মেইন। পইচাটো আহি থাকিলেই হ'ল, বছ, কথা সিমানেই। ভাতৰ কাঁহীখনত এসোপামান শাক পাত গোটাই ল'লোঁ যে, সেইকাৰণে ৰাইজে কৈছে আকৌ। মাছে মাংসই কণীয়ে চনিয়ে ধুনীয়াকৈ এগালমান সজাই লোৱা হ'লে অৱশ্যে নক'লেহেঁতেন। কওক, কিছুমানেতো খাবলৈ নোপোৱা ৰাক্ষসনী বুলিও কৈছে। এইবাৰ কি ভাবিছোঁ জানে, গোটা গোটা কচুকে খাই দেখুৱাওঁ নেকি? পাৰি, কিনো নোৱাৰা কামটো। ধুনীয়াকৈ বইল কৰি দিম ৰ'বা গোটা গোটাকৈ, নিমখ জলকীয়া আৰু মিঠাতেল অকণো সানি দিম। আৰু ৰাইজক কেঁচা কচু খাইছোঁ বুলি ক'ব লাগিব, তেতিয়া আৰু ভিউজ আহিব, আৰু কমেণ্ট আহিব। কাষতে গোটেই গোটেই জিকা ভোল বেঙেনা কেইটামানো বইল কৰি দিম, গোটেই সোপা কেঁচাকৈ খাইছোঁ বুলিয়ে ক'বা, আৰু ভিউজ আহিব। ঈশ্বৰ, এইবোৰনো কি হয়? ঘৰত যি ভাগে শাকে পাতে ভাত সোপা খাইছে, সেই সোপাকে আকৌ ভিডিঅ' কৰি ৰাইজক দেখুৱাই দিছে। ফেচবুকতনো এইবোৰ ভিডিঅ' দিব লাগেনে? পাগলীয়ে হ'ল পাই এইজনীয়ে ভিডিঅ' বনাই। জবাই গম পাইছেনে নাই জানো, এইগৰাকী আজিকালি এনেকুৱা ভিডিঅ' দিবলৈ ধৰিছে বুলি। নবৌ, নবৌ, শুনিছে? সৰুপোনাৰ ঘৈণীয়েক আহিছে মোক বিচাৰি। ধনী মানুহ আহিছে দেখোন। যোৱা ভালকৈ বহিবলৈ দিয়াগে ভিতৰৰ ৰুমতে। চাহ তাহ দিবলৈ হ'লে ক'বা, বনাই দিম মই। ভিতৰলৈকে আহ আকৌ। সোমাই আহিলে হৈ মৰাজনী এজনী, আলহী মানুহজনী গোটেই বাহিৰতে থিয় হৈ আছে। দুজনীয়ে লগ হৈ এতিয়া আকৌ শাহুৱেকৰ কথাহে পাতিব। আৰু এখন কাজিয়া হ'বলৈ গৈ আছে যেনহে লাগিছে। খুব লগ খাইছে ঘনে ঘনে। দুখনকৈ দোকানৰ মালিক আপুনি মহাজনকাই। এদিনৰ কাৰণে হ'লেও মই কৰিব পৰা কাম এটা নোলাবনে ক'তো? হ'লে কি হ'ব, মোৰ আকৌ কামৰ কাৰণে ৰেগুলাৰ মানুহ থাকেই। আগৰ পৰাই চব বন্দবস্ত। কাম ওলোৱা আগতে মানুহ আহি হাজিৰে হৈ যায়। এতিয়ানো মই তোৰ কাৰণে ঘপককৈ কাম এটা যোগাৰ কৰি দিওঁ কেনেকৈ? থাকিবও লাগিব নহয় আকৌ তই কৰিব পৰা কাম। তেনেকৈ নক'ব। বহুত আশা কৰি আহিছিলোঁ আপোনাৰ ওচৰলৈ মহাজন কাইদেউ। কিবা এটা কৰি হ'লেও ক'ৰবাত কাম এটাৰ ব্যৱস্থা কৰি দিয়ক।
এটা কাম নথকা নহয় পিছে পিছে তই কৰ বা নকৰ আকৌ সেইবোৰ কাম যি কাম হ'লেও কৰিম মই মহাজন কাই মুঠতে আজি মোক আপুনি টকা 1000 এটা এডভান্সকৈ দি দিব তাৰ বিনিময়ত যি কাম হওক মই কৰিম মহাজন কাই কাম দিয়ক মোক বাৰু তই ভালকে চাইছ নাই বাৰু ভিডিঅ'টো চাচোন চা কেনেকে খাইছে বুলি ভাবিছ ভাত গাল জেঙে যাবই চালো আমি পোনে মোবাইলত দেখাৰ লগে লগে গমেই পাই যাওঁ আকৌ খুলি চাই থাকিবলৈ দৰকাৰ নাই নহয় তইও ইমানকে কেলে চাই আছ এনে ৱাচ টাইমটো ভিউজটো হৈ আছে তাই ভাবা থ অথনিৰ পৰা একেটা ভিডিঅ'কে চাই আছে ৰচোন ৰ আমিও শাক পাত খাওঁ এইবোৰকে খাওঁ হ'লেও তাই খোৱা আগতে ইমান কচাক শব্দ কৰি ছাগলীয়ে খোৱা আগতে নেখাওঁ দেই খাইছে খাওক বাৰু সেইবোৰ কেনো আকৌ ভিডিঅ' কৰি ফেচবুকতো দি দিব লাগেনে আমি ভাত খাই থকা সময়ত মুখৰ আগত যদি কোনোবা এজন বহি থাকে ভাতকেইটা মুখলৈ নিবলৈ লাজ লাগে দেখোন তাইনো বাৰু মুখৰ আগত কেমেৰাটো লৈ কেনেকৈ সেই কাহি ভাত খাই দেখুৱাইছে হয় তই সঁচাকৈ বৰ আকুৰি হৈ আছ দেই আজিকালি মানুহে এনেকুৱা ভিডিঅ' দিয়ে আকৌ ফেচবুকে ইউটিউবে মোৰ ভাগৰ আজিকালি বৰ ইফালে সিফালে গৈ নাচ গান কৰি থাকিবলৈ আমনি লগা হৈছে লাহেকৈ ময়ো ভাত খোৱা ভিডিঅ' দিম বুলিয়ে ভাবিছিলোঁ আকৌ আইঐ ঈশ্বৰ সদায় দেখোন ঘৰত ভাত খাওঁৱেই সেইটোনো কি ডাঙৰ কথা সেইকণকে ভিডিঅ' কৰি ফেচবুকত দি দিলে যদি দুপইচা আহে মই নিদিম কেলে আকৌ শেষত গৈ মোৰ ভাগৰ এইবোৰ ভিডিঅ'হে চবতকৈ সহজ হ'ব যেন লাগিছে বুজিছ যাবলৈ একেবাৰে মন যোৱা নাই কিন্তু নিজৰ সম্পত্তিটোতো তাত এনেকৈ পেলাই থৈ দিবলৈ নোৱাৰি যাওঁ লৈ আনোগৈ গাড়ীখন অকলে যায় নেকি কথাবোৰ অকণমান ভাবি চিন্তি ক'বা মই যামেই যেনিবা বাইক স্কুটি এখন লৈ ঘূৰি আহোঁতে আহিম কেনেকৈ গাড়ীৰ ওপৰত বান্ধি আনিম নে বাইক স্কুটি নে গাড়ীৰ ভিতৰত সোমাই আনিম কথা কৈছে চোৱা ৰাজুক লৈ যাওঁ এজনীয়ে মাথাটো খাই একেবাৰে শেষেই কৰি পেলাইছে সাৱধানে কথা ক'বা আৰু তুমি বাইলৈ ফোন কৰি কৈ দিয়া মই গৈ পোৱাৰ পিছত যাতে আৰু বেলেগ নাটক কৰি নাথাকে লগালগ আহি যাতে মোৰ হাতত গাড়ী চাবি তুলি দিয়ে কৈ দিয়া এতিয়াই গৈ আছোঁ মই কলো পাপা বাইক মই কালিয়ে কৈ থৈ দিছোঁ এতিয়াও কৈ দিম বাৰু আপোনালোকে গৈ আছে বুলি আপুনি গ'লেই হ'ল গাড়ী চাবি তাই লগালগ আনিয়ে দিব এইকেইদিন মানে খংটো ইমানেই বেছি হৈছে নহয় মানুহজনৰ কি যে হ'ব এনেকৈ একো এটা সুধিবই নোৱাৰি অকণমান কথা ইফাল সিফাল হোৱাৰ লগে লগে চিধা গালি দেখিছ বাইৰে কেনেকৈ মূৰটো খাই পেলালে আমাৰ ডাঙৰ হৈ আহিছে নহয় তহঁত দুজনীও লাহেকৈ সাৱধান হবি এতিয়াৰ পৰাই নহ'লে পিঠিৰ ছাল বখলিয়াই পেলাম কৈ থলোঁ কি চাই আছ মোলৈ তেনেকৈ চকু ঘোটা কৰি যা কিতাপ পঢ়গে বেলেগবোৰ হ'লে শিকাবই নালাগে বুদ্ধিৰ ওপৰত বুদ্ধি সিহঁতৰ পঢ়া কথাটোহে মই মনত পেলাই দিব লাগে সোনকালে কিতাপ পঢ়গে তেতিয়াহ'লে কথাবোৰ তেনেকুৱাহে হৈছেগেনে আজি তহঁতৰ দেউতা আহিব মানে গাড়ীখন একেবাৰে লৈ যাবলৈ পাপা নিজে আহি গাড়ী লৈ যাব ঠিক কাম কৰিছ পাপাক গাড়ীখন লৈ চিধাই গুচি যাবগৈ দিবি আকৌ গম পাৱে নহয় মানুহবোৰ কেনেকুৱা খন্তেকতে যাদু মন্ত্ৰ কৰি পেলাই দিব পাই ঘৰৰ ভিতৰলৈ যে মৰিবলৈও যাবলৈ নিদিবি আকৌ আনকি পানী এগিলাচো নাখাবলৈ দিবি কেনেবাকৈ যদি পানী এগিলাচ খুৱাই ল'বলৈ পাই হৈছে আৰু পপায়ে গাড়ী আকৌ ইয়াতে পেলাই থৈ যাব লাগিব এনেকুৱা মোহিনী বান মাৰি দিব মাকে পুতেকে সাৱধান হবি তাৰপিছত তই কেতিয়াকৈ যাবি নে গাড়ী চাৰি দি মেলি আজৰি হৈ গোটেইজনী আকৰি মাকৰিকৈ ইয়াতে থাকিম বুলি ভাবিছ গাঁৱলীয়া আজলি বোৱাৰীজনী হৈ এটা কথা তোক মই আজিয়ে কৈ থৈ দিলোঁ তোৰ গাড়ীখন দি পঠিয়াই দিয়াৰ পিছত এইখন ঘৰত আৰু তোৰ ভাগৰ সন্মানটো থাকিব বুলি নাভাবিবি সন্মানটো বাদেই দে ভাল মা দেখা পাবলৈও টান হ'ব ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কামত লগাব তোক চাবি যদি মই মিছা কথা কৈছোঁ মুঠৰ ওপৰত ইয়াত থাকিলে তোৰ জীৱন ধ্বংস শেষ গাড়ীখনৰ লগতে আজি তয়ো গুচি যোৱা হ'লে ভাল আছিলে যি দেখিছোঁ প্ৰথমতে গাড়ীখন পঠিয়াই লওঁ তাৰপিছত চাই লওঁ তেওঁলোকৰ ব্যৱহাৰ কেনেকুৱা হয় অকণমান ডাঙৰকৈ কথা কোৱাৰ লগে লগে মইতো চিধা ঘৰলৈ পোনাম আৰু এনেওতো যাম বুলি মই ৰেডিয়ে আছোঁ যাবিগে একো লাভ নাই ইয়াত থাকি একেবাৰে এৰি থৈ যাবিনে সৌপনাক নে বেলেগ কিবা কৰাৰ কথা ভাবিছ একেবাৰে এৰি থৈ নাযাওঁ তেতিয়াহ'লে মোৰ লগতে তেখেতকো আমাৰ ঘৰলৈ লৈ যাম ঘৰ জোৱাই কৰি ক'লোৱেই মই তেখেতক গোটেই জীৱনৰ কাৰণে আমি দুয়োটাই আমাৰ ঘৰতেই থাকিম মাজে মাজে আহি থাকিম বাৰু ইয়ালৈ একদম চফাকৈ ধুলিনে ধুলোঁ মহাজন কাইদেউ যিমানখিনি পাৰিছোঁ চফা কৰিবলৈ চেষ্টা কৰিছোঁ আগে পিছে ধুই পাই আছিলি জানো কাপোৰ কাহানিবা তেনেকৈ নাই পোৱা বাৰু হ'লেও কেতিয়াবা নিজৰ গেঞ্জিটো ৰুমালখন চাৰ্টটো ধুই পাইছোঁ এদিন আহিয়ে পইচাকেইটা লৈ আকৌ তই বাকীকেইদিন নোহোৱাকৈ নাথাকিবি তোৰ অসুবিধা হৈছে বুলিহে মই একেদিনাই গোটেই পইচাকেইটা দি দিছোঁ
বেলেগ কাকো মই এনেকে নিদিওঁ ল থৈ দে এইকেইটা একেবাৰে এসপ্তাহৰ হাজিৰা আকৌ কিনো দিনকাল আহিলে মানুহবোৰে দেখোন বিনা পইচাত বাৰীৰ পৰা টেঙা এটা দিবলৈও মন নকৰে দৰকাৰ হ'লে পচি গেলি এদাই হৈ যাওক হ'লেও নিদিয়ে পাই কি আচৰিত আকৌ এটা খুজিলো যি অকল এটাহে দিলে আৰু মোক বাৰীৰ ভিতৰলৈ যাবলৈ নিদিলে পাই গোটেই গছজোপা যেনিবা মইহে লৈ আহিম আৰু অকল পইচা 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 ধান্দা হ'লে চাৰিওফালে আমাৰ বাৰীত নেমু কেইজোপা থাকোঁতে কমটি মানুহক খোৱালো নে তেতিয়াহ'লে এনেই ফ্ৰীতে এক পইচাও নোলোৱাকে ইফালে আঘোণমহীয়া আমাৰ বাৰীত ৰবাব টেঙা বৰ টেঙা নহ'লে দাৱনী হাতে নচলে দেখোন পথাৰত আমাৰ বাৰীত ঔটেঙাহে নাই ৰহ এইবাৰ আহিবি আঘোণমহীয়া তহঁতি টেঙা নিবলৈ নগদ পইচা দি নিব লাগিব মোৰ বাৰীৰ পৰা টেঙা এহাতে টেঙা এহাতে পইচা মুঠৰ ওপৰত এইবাৰ পইচা মতলব ঔটেঙা খকে ধৰাজনীক দি দিওঁগে গোটাই গোটাই খাই নে সিজাই খাই নে তাৰ লগত কথা আজি হ'লে মই পাকঘৰত সোমোৱাত নাই যি ভাগে খাবলৈ ইচ্ছা তাই নিজে নিজে বনাই খাই থাকক আপত্তি নাই কিন্তু আজি হ'লে মই পাকঘৰত শাক ভাত সিজোৱাত নাই বহুত সময় হ'ল আহি পাবহিয়ে চাগে এতিয়া মাকে পুতেকে মোক ঘৰত নেদেখিব লাগিলে গোটেইখন হুলস্থুলহে হ'ব আপোনাৰ লগতে কাজিয়া কৰিবলৈ আহিব যা গৈ থাক ঘৰত যদি এনেকে মানুহ নাথাকে তই চিধাই মোৰ লগত কথা পাতিবলৈকে গুচি আহিবি দেই যা হ'ব দিয়ক তেতিয়াহ'লে যাব আজি কেনাই বুঢ়ী গাড়ী এদিন ৰখাবলৈ পাৰিলে বুলি সদায় সদায় লোকৰ গাড়ীখন ৰখাবলৈ পাৰিবনে কি আকৌ আৰু আজিতো তাইও লৈ নাযায় তেল মাৰি ধৰি ৰখাই থৈ দিবলৈ স্বয়ং বাপেকে আহি লৈ যাব আজি কেনাই বুঢ়ীক বিয়ৈকে আহি লৈ যাব আজি গাড়ী এইবোৰ আনি দিলো ঔটেঙা খাহি যি ভাগে খাবলৈ মন যায় ঔটেঙা কাটিবলৈ নাজানো মই কাটি দিয়ক না কাটি দিয়াৰ পিছত কিন্তু মোক আৰু চিঞৰি নাথাকিবি যি ভাগে খাবলৈ মন যায় সেই ভাগে নিজে বনাই ল'বি আমাইৰা বাহিৰলৈ ওলাই আহাচোন অকণমান আনিলেই চাগে বৰালি মাছ আপুনি জল্দি ঔটেঙাটো কাটক হা কোনো কামৰ নোহোৱা চব এই চব ঔটেঙা কাটিবলৈ নাজানে খাবলৈ কেনেকে শিকিলে জানো এই চবে ইমান জুতি পুতি লগাই মাই গড ইমান ডাঙৰ অথনিৰ পৰা মই ৱেইট কৰি আছো কেতিয়া আহিবা বুলি ইমান দেৰি হ'ল যে মইহে জানিছো কা মেখেলা পেটিকোট ধুই পইচা যোগাৰ কৰি বৰালি মাছ কিনি আনিছো ধৰি দিওঁতে অকণমান দেৰি কৰিলে আকৌ সি তাতে চবতকৈ ডাঙৰটো আনিবলৈ কৈছিলে যে বিচাৰি থাকোঁতে বহুত সময় লাগিলে আহা টেষ্টিকে বনাই খাবগে লাগে এটা কাম কৰিবা আধা ফ্ৰাই কৰিবা আধা ঔটেঙাৰ লগত বনাবা মই বাৰু ফ্ৰাই কৰি দিম কিন্তু ঔটেঙাৰ লগত তুমি বনাবা ধেত মই কিবা জানো নেকি ইমান টান ৰেচিপি এটা কাম কৰিবা নহ'লে তুমি যদি বনাবলৈ নাজানা তেতিয়াহ'লে মাকে বনাই দিবলৈ ক'বা আৰু এটা কাম কৰিবা ফ্ৰাই কৰি হ'লে 4 পিচমান মোৰ ৰুমলৈ লৈ আহিবা ইমান যে খাওঁ লাগি আছে নহয় সোনকালে আনিবা হা খাবলৈ আহিলে চবে মই কৈছো নহয় মোৰ মূৰটো খাবলৈ আহিলে চবে ঔটেঙা বিচাৰি আনি দিছোগে কাটি দিছো গিয়েকে মাছ আনি কাটি কুটি বাছি আকৌ ফ্ৰাই কৰি দিছে তাই অকল চৌটো পাতি তেলকণ ঢালি জোলকণ বনাবহে লাগে সেইকণ কামো আকৌ মোৰ লৈ ঠেলিছে খাবি এই চৌ সিজাই দিছো ভালকে কিমান যে ধুনীয়া গোন্ধাইছে পুৰা টেষ্টি লাগিব আজি খাবলৈ ভাত হ'বই চাগে এতিয়া ফাৰ্ষ্টতে একেপিচ খাই পটাপট শেষ কৰি লওঁ মোক চোতালত নমাই তই কিন্তু লগালগ ঘূৰি দিবি আহক বহক সেইবোৰ কথা মুঠতে নুশুনিবি তাত নুশুনো মোৰনো ক'ত টাইম আছে সেইবোৰ শুনি থাকিবলৈ মই অকণমান আঁতৰত গৈ দিম আপুনি গাড়ীখন ওলাই অনাৰ লগে লগে মোলৈ এটা ফোন কৰি দিব যেতিয়া কনফাৰ্ম হ'ম লগালগ গুচি আহিম বল কি যে মজা হৈছে ইমান টেষ্টি বনাই দিবলৈ ক'লে দিলো এতিয়া খাই নেখাই নিজৰ লগত কথা গোটেইখিনি খাই পেলাওক আপত্তি নাই ঘৰৰ ভিতৰত সোমাই থাকিলে আৰু কি কামত লগাই মোক ঠিকে নাই সেইজনীয়ে তাতকৈ গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ চৰি ফুৰিলেই ভাল হ'ব আঘৰে তাঘৰে সোমাই আমাইৰা পাপা এইটো লওক চানডে ৰেডি থাকিবা চানডে মোক ঘৰলৈ লৈ যাব চাগে কি যে মজা ঐ নচলি পপায়ে আহিও গাড়ী লৈ গ'লগে নি গ'ল জাষ্ট ওলাই গৈছে গাড়ী চাবিটো দিলো আৰু লগালগ গুচিয়ে গ'ল
ঘৰত কোনো নাছিলে নি? কলৈ গ'ল মা আৰু সৌপ না? আজি ৰাতিপুৱাৰ পৰা বহুত ডিষ্টাৰ্ব কৰিলোঁ সিহঁতক জানে। ৰাতিপুৱা শুই উঠাৰ আগৰ পৰাই আজি বৰালি মাছ খাম বুলি মাথা গৰম কৰি দিলোঁ। তাৰপিছত কি আৰু অকণমান আগত মায়ে চব্জি তব্জি বনাই মেলি ওলাই গ'ল খঙত। এখেতো ওলাই গ'ল পিছে পিছে, ক'লৈ গৈছে নাজানো। একচুৱেলি মাক ঘৰৰ পৰা খেদিবলৈ মই এইবোৰ কৰি আছিলোঁ। তয়ো বৰ সাংঘাতিক দেই। ঘৰলৈ আহি গাড়ী নেদেখিলেহে দুটাই হুৰা উৰাও নেকান্দিলেহে ৰক্ষা। যি হয় দেখা যাব। ঘৰত কোনো নাই, মাছে ঔটেঙাই মজ্জাকে বনাই থোৱা আছে। দুয়োজনীয়ে খাই পেলাওঁগে ব'লক। অ' আই ব'ল ব'ল।